এটা ব্ৰেকিং নিউজ অম্বুবাচী উপলক্ষে উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰৰ বন্ধ থাকিব 22 তাৰিখৰ পৰা 25 তাৰিখলৈ নিশা 3 বজালৈ বন্ধ থাকিব এই মন্দিৰ দেওবাৰে আবেলি 2 বজাৰ পিছত মন্দিৰৰ দুৱাৰ বন্ধ হ'ব 26 তাৰিখে পুৱা 8 বজাত পুনৰ দৌল গোবিন্দ মন্দিৰ ভক্ত দৰ্শনাৰ্থীৰ বাবে খোলা হ'ব দৌল গোবিন্দ মন্দিৰৰ পূজাৰীয়ে জনালে এই কথা উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম মই শ্ৰী দৌল গোবিন্দ মন্দিৰৰ পুৰোহিত হিচাপে আপোনালোক সকলো ভক্তবান ৰাইজক জনাব বিচাৰিছোঁ যে ঠিক 2:48 2 ছেকেণ্ডত আমাৰ অম্বুবাচী মেলা উপলক্ষে আমাৰ প্ৰবৃত্তি হ'ব আৰু সেই প্ৰবৃত্তি অনুযায়ী আমাৰ অৰ্থাৎ 2 বজাত আমি মন্দিৰ বন্ধ কৰিম কিছু আমাৰ ভিতৰুৱা কাম থকাৰ কাৰণে কিন্তু অৰ্থাৎ 22 তাৰিখৰ পৰা আজি 22 তাৰিখৰ পৰা আমাৰ 25 তাৰিখ ঠিক ৰাতি 3:11 পুৱতি নিশা আমাৰ নিবৃত্তি হ'ব আৰু সেই নিবৃত্তি হৈ তাৰপিছত আমাৰ 26 তাৰিখে আমি ৰাতিপুৱা ঠিক 8:30 বজাত আমি মন্দিৰ দুৱাৰ মুকলি কৰি দিম কিন্তু আমাৰ সেই 8:30 বজাৰ পিছত আমাৰ মন্দিৰৰ যিবিলাক ভক্তবান ৰাইজ ইয়াত দৰ্শন কৰিব আহে আৰু সেই দৰ্শন কৰিব অহা যাত্ৰীবিলাকক আমি দৰ্শন কৰাম কিন্তু তাৰে আগত আমি মন্দিৰ আমাৰ দুৱাৰ খোলা নহয় কিন্তু এই অম্বুবাচী উপলক্ষে আমি অকণমান ক'ব বিচাৰিছোঁ যে মা কামাখ্যা দেৱীৰ চৰণৰ পৰাই যিটো আমি নিয়ম পালি আহিছোঁ পৰম্পৰা হিচাপে তেওঁৰ চোৱাৰ কাৰণে এই চোৱাটো আমি পালি যাম আৰু পালি থাকিম কিন্তু এই গতানুগতিক যিবিলাক আমাৰ ৰীতি নীতি নিয়ম এই নিয়মৰ মাজত আমি দায়বদ্ধ হৈ থাকিব বিচাৰোঁ কিন্তু এইবিলাক আমাৰ অসমীয়া ধৰ্মৰ অৰ্থাৎ আমাৰ যিবিলাক সনাতন ধৰ্মৰ এইবিলাক আমাৰ ৰীতি নীতি নিয়ম আমি পৰম্পৰা হিচাপে মানি যাব লাগিব বা চলি যাব লাগিব কিন্তু এই নিয়মবিলাক আমাৰ অসমত বুলি নহয় বাহিৰতো আমাৰ এই নিয়মবিলাক আমাৰ প্ৰযোজ্য হয় বহুত বাহিৰৰ পৰা আহি কিনে আমাৰ দৰ্শনাৰ্থী অৰ্থাৎ ইয়াত মা কামাখ্যা ধামত দৰ্শন হয় মা কামাখ্যা দেৱীৰ চৰণত আশীষ লয় আৰু তাৰপিছত আমাৰ দৌল গোবিন্দতো তেওঁলোক আহি আশীষ লয় এইখিনি কৈ মই মোৰ সামৰণি মাৰিছোঁ